আজি আৰু এটা নতুন ভিডিঅ' হয় মই মানে কি এফালে লেপটপত ক্লাছ দিবলৈ গৈয়ে আছিলোঁ কিন্তু এটা বস্তু অৰ্ডাৰ দিম বুলি কৈছিলোঁ সেইদিনা এটা আইফোন অৰ্ডাৰ দিম বুলি কৈছিলোঁ মেডামৰ বাবে তেওঁ গম নাপায় ফোনটো অৰ্ডাৰ দিছোঁ বুলি মানে নজনাকৈ অৰ্ডাৰ দিছোঁ আৰু এই ফোনটো ফাইনেলি আহি পালে আনবক্সিং কৰি দেখাম মই আনবক্সিং নকৰোঁ তেওঁৰ দ্বাৰাই আনবক্সিং কৰাম আৰু তেখেতে মানে বাহিৰত কাম কৰি আছে আৰু এই পিছফালে গৈ পেলাই একদম ইটো চাইডে তো গম নাপায় মই এতিয়া কি কথা কৈ আছোঁ আৰু মই মানে হেৰি এইটো কাপোৰ অৰ্ডাৰ দিম বুলি কৈ তলত গ'লোঁ বস্তুটো যিহেতু তলত আহে আমি ছেকেণ্ড ফ্ল'ৰতে থাকোঁ ধুনীয়াকৈ তলত অ'পেন বক্স ডেলিভাৰী যিহেতু হয় তলত চিল টিল মানে খুলি দেখালে তাৰপিছত মই ধুনীয়াকৈ পেক কৰি ভিতৰত লৈ আহিলোঁ বস্তুটো ইয়াতে আছে এতিয়া তেওঁক মাতি লৈ আহোঁ আৰু ব'লক আমি চাম তেখেতৰ ৰিয়েকশ্যন কেনেকুৱা হয় ভিডিঅ'টো শেষলৈকে চাব আৰু কিয় ল'লোঁ ফোনটো আৰু কি ফোন হয় কিমান হ'ল বস্তু গোটেইখিনি কথা দেখাম ফাৰ্ষ্ট তেওঁৰ ৰিয়েকশ্যনটো চাই শুন কাপোৰ এটা আনিছোঁ আৰু মই তোমাক দেখাই আছোঁ কাপোৰটো মানে ইউনিক কাপোৰ হয় তুমি পগলা হৈ যাবা এতিয়া মই কাপোৰটো খোলা আনবক্সিং ভিডিঅ' কৰিম মানে তোমাক মই এতিয়া সেই ভিডিঅ' কৰি আছোঁ তুমি খোলাচোন এইটো কাপোৰ তুমি কিয় ওলো বনাই আছা কিবা চাগে তোমাৰ বস্তুৱে অৰ্ডাৰ দিছা তুমি চোৱা ইয়াৰ মাজত যে কাপোৰ এনেও নাথাকে আৰু মোক কিছু নকলা কাপোৰৰ পাগল দেখি উল্লু বনাইছা ন তুমি মোক আইফোন তুমি এনে ফটো কৈছা তোমাৰ মোবাইলটো নেকি সেইটো তুমি সঁচাকে কোৱা কি কি সঁচা তুমি সঁচাকে অৰ্ডাৰ দিছা সঁচাকে তুমি খোলাচোন তুমি এবাৰ খুলি লোৱা তুমি সঁচাকে কোৱা তুমি কেনেকুৱা লাগিছে মই যে কাপোৰ দিবা বুলি ভাবি পেলাই মোক ফূৰ্তি লাগিছে দেই আইফোনটো দেখি কাৰ ফূৰ্তি নালাগিব দেই মোৰো মানে মোক ফটো চব তুমি জানাই মোক ফটো কাৰণে কেনেকুৱা মানে ভাল লাগে ন বা তুমি সঁচা কেনেকৈ খুলিম বুলি খোলাটো মানে মই খুলি দিম দিয়া মোক পৰি যাব ভাই মোৰ ভয় লাগে এনেই মোক ক্লাম যিমানজনী দিয়া তেতিয়া খুলিয়া না মই মানে অলপমান খুলি দিলোঁ পেকেট চেকেট এই টেপকেইটা তাৰপিছত তেওঁ আকৌ মানে আনবক্সিং কৰিবলৈ ফাইনেলটো তেখেতে আকৌ খুলিব ঠিক আছে খোলা মজা এইটো এনেকে কৈ দিওঁ ন কালাৰটো কেনেকুৱা লাগে কালাৰটো বহুত ধুনীয়া মোক দেখাই দিয়া এইটো পিংক কালাৰ দিছোঁ ছোৱালী পিংক কালাৰ ভাল পায় না ইমান ধুনীয়া লাগিছে মোৰটো ব্লু তোমাৰটো ব্লু আমি দেখি এনেকে উঠিব পাৰিম ন মজা লাগিছে এতিয়া খোলাচোন সেইটো বস্তু খোলা কৰটো ফাইনেলি আৰু তুমি ভিডিঅ' বনাবা কেনেকুৱা অনুভৱ এতিয়া বহুত বহুত ভাল থেংক ইউ মই থেংক ইউ ক'বলৈ পাহৰিলোঁ দেই থেংক ইউ মোৰ ইমান ভাল লাগিছে তো ফাইনেলি তোমাৰ প্ৰতি এইটো মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে ইমান ধুনীয়া লাগিছে এতিয়া মই ফটো উঠাই কথা আৰু তোমাৰ লগৰ কেইজনীকো উঠাই দিব পাৰিবা উঠাই দিব পাৰিম তোমাৰ ওচৰত এতিয়া ফটো উঠা মানুহ ভৰ্তি হৈ যাব গাঁৱত থেংক ইউ মহাশয় মানে এই ভিডিঅ' এই আইফোনটো কিয় আনিলোঁ তোমাৰ এতিয়া আচলতে দিব নালাগিছিলে ন তোমাৰ মানে ফোনটো কিন্তু মই লৈ কিবা এটা ভাল লাগিছে ন তোমাৰ মানে নেটৱৰ্কটো বেয়া বুলি কৈ থাকা তো সেইটো কাৰণে মই ভাবিলোঁ এটা ফোন অৰ্ডাৰ কৰি দিওঁ তোমাৰ বাবে ভাল হ'ব বহুত দিনৰ পৰা ভাবি আছিলোঁ মই মানে দুৰ্গা পূজাত দিম বুলি ভাবি আছিলোঁ চেলত কিন্তু এতিয়া মানে ৰাহা নেই যাতা তোমাৰ সেই খুচিটো চাবৰ কাৰণে এইটো 15 হয় আৰু 256 GB তাৰপিছতে তোমাৰ এইটো মই অৰ্ডাৰ দিলোঁ 1 ডে ডেলিভাৰীত আহি গ'ল এমেজনত মোৰতো 128 GB মানে ষ্ট'ৰেজ ভৰ্তি হৈ যায় সেইটো কাৰণে তোমাক ভালটো দিছোঁ
তোমাৰটোতকে মোৰ আকৌ তোমাৰটো তোমাৰটো বেছি দামী ফোন হয় মোৰটোতকে বা থেংক ইউ আৰু এই ফোনটো দিয়াৰ মানে আঁৰত কিয় বহুতে ভাবিব পাৰে মানে তুমি নিজে খুজিছা বুলি কিন্তু ভিডিঅ'টোত মই জনাই দিওঁ মই ফোনটো যে অৰ্ডাৰ দিছোঁ সেইটো কথা এওঁক সেইটো কাৰণে কোৱা নাই নালাগে বুলি ক'ব মানে ক'ব যে কিয় দিব লাগে সেনেকৈ সেইটো কাৰণে মই ডাইৰেক্ট দি দিছোঁ থেংক ইউ আৰু দিয়াৰ কাৰণ এইটো যে মই মানে সঁচা কথা কৈছোঁ আমাৰ যোনটো মেথছ এণ্ড ফিজিক্স এপটো মই বনালোঁ যোৱা বছৰ ডিচেম্বৰৰ লাষ্টত বনাইছিলোঁ সেই ডিচেম্বৰৰ লাষ্টত মই যেতিয়া এপটো বনালোঁ এওঁক লগ পোৱাৰ পিছত আমি এংগেজমেণ্ট হৈ গ'ল তাৰপিছত মই এপটো বনাইছোঁ এই আইডিয়াটো কমপ্লিটলি আমাৰ এই মানুহগৰাকীৰে হয় তো সেই এপটোৰ পৰা এই মোবাইলটোততো ধৰক যিমান দাম লৈছে তাৰ 4-5 গুণ সেই এপটোত পইচা আহিলে এতিয়ালৈকে 4-5 লাখ টকা আহিছে সেই এপটোত গতিকে সেই এপটোৰ মানে আইডিয়া দিয়াৰ তেখেত হয় প্লাছ আমাৰ কোৰ্চত ক্লাছত এনিথিং প্ৰত্যেকটো আইডিয়া তেখেতৰ লগত আলোচনা কৰা হয় ভিডিঅ' ময়ে বনাওঁ কিন্তু মোক মেণ্টেল যিখিনি ছাপৰ্ট দিব লাগে সেইটো তেওঁ দিয়ে তেওঁ নহ'লে ইমানখিনি হয়তো মই নোৱাৰিলোঁ হয় কাৰণ মই অফিচৰ পৰা আহি গোটেই দিনটো কষ্ট কৰি আহি মই সন্ধিয়া সময় মোৰ ৰিলেক্স ফিল কৰিব মন যায় মই সেইটো কাৰণে মই ইয়াত অকলে থাকোঁ এওঁতো ঘৰত থাকে তেজপুৰত কিন্তু সেই সময়ত তেওঁ মানে মেণ্টেল ছাপৰ্ট দিয়ে যে তুমি কৰিব পাৰিবা তুমি বেলেগতকৈ অলপ ইউনিক হয় তুমি এইটো কোৰ্চ দিয়া তুমি এইটো বনাব পাৰিবা তুমি এইটো পইচাৰ কাৰণে নহয় কেতিয়াও মোক কোৱা নাই তেওঁ যে তুমি পইচাৰ কাৰণে কৰা এতিয়াও কয় তুমি এটা মিনিমাম প্ৰাইচ ৰাখা যাতে চব ষ্টুডেণ্টৰে লাভ হয় আমি পইচাৰ কাৰণে একো কাম নকৰোঁ আমাক ভগৱানে মোক এটা ভাল জব দিছে তাৰ পৰা মই চলি যাব পাৰোঁ কিন্তু যিখিনি মেণ্টেল ছাপৰ্ট হয় সেইখিনি তেওঁৰ কাৰণে হৈছে আৰু কথাত কয় না মানুহৰ জীৱনলৈ যেতিয়া কোনোবা লক্ষী ছোৱালী আহে চব ফালৰ পৰা ভাল হৈ যায় তো এই মানুহগৰাকী অহাৰ পিছৰ পৰা মই ইফালে এইটো হ'ল ইফালে চেলাৰী ইনক্ৰিমেণ্ট কিবা কিবি ধেৰ চব ফালৰ পৰা মানে এওঁ অহাৰ পিছত লাভ হ'ল আৰু এই এপটোত যিখিনি হৈছে কাম বহুত কাম এই মানুহজনেও কৰে মানে তোমালোকে নেদেখা কাৰণ ভিডিঅ'টো মই বনাওঁ আহি কিন্তু বেক এণ্ডত যিখিনি কাম থাকে এওঁ কৰে নিজে তো সেইটোৰ বস্তুৰ মানে এটা গিফ্ট হিচাপে জাষ্ট এটা সামান্য আপোনালৈ আগবঢ়াইছোঁ মানে থেংক ইউ মহাশয় কেনেকুৱা লাগিল আপোনাৰ মোৰ বহুত ভাল লাগিছে ৰে মই মানে কি ক'ম মানে বহুত ভাল মোৰ কাৰণে ইমান পগলা এইটো আমাৰো আছে আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ আইফোন থাকে দেই মোক আমাৰ এপটো যে এণ্ড্ৰইডত আছে বহুতে সদায় এপলত নাই নেকি মই ল'ৰা ছোৱালী আইফোন ক'ৰ পৰা পালে মাক বাপেকৰ ইমান টকা পইচা পোৱালীক দি দিয়ে যা লৈ লওঁ আৰু সেয়া ল'ৰা ছোৱালীয়ে পিছত গৈ ধ্বংস হয় চাব মই নিজ জীৱনত যি কৰিছোঁ নিজে কৰিছোঁ আৰু সেইটো কাৰণে মোৰ এটা বেলেগ লেভেলৰ প্ৰাউড ফিল হয় আজি এইটো লৈছোঁ তেখেতৰ অৱদান আছে অলৰেডি ক'লোঁ আমাক মা দেউতাই কিনি দিয়া নাই আৰু সেইটো কাৰণে এই বস্তুটোৰ মূল্য আমাৰ কাৰণে বহুত আমি সেইটো কাৰণে ইমান এক্সাইটেড হৈছোঁ আমাৰ নিচিনা মিডল ক্লাছ মানুহৰ কাৰণে এইটো এটা বহুত ডাঙৰ বস্তু হয় নে কাৰণ মই ভাল জব কৰিব পাৰোঁ কিন্তু মই নিজেও যিখিনি মই সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ এজন মধ্যবিত্ত পৰিয়ালতেই ডাঙৰ দীঘল হৈছোঁ সেইটো কাৰণে এই ফোনটো কিনাৰ আগত 10 বাৰ ভাবিছোঁ মই তাৰপিছত দিছোঁ ফোনটো এতিয়া এখেতক গতালোঁ আৰু আজিৰ পৰা দুইজনে এপলৰ হৈ গ'ল আৰু এতিয়া ফটো চটো শ্বেয়াৰ কৰাত ভাল হ'ব এয়াৰড্ৰপছত পূৰা স্পীডত হ'ব আৰু ফোনটোৰ লগত কি দিছে এডাল জাষ্ট কেবলডাল দিছে এডাপ্টাৰডাল দিয়া নাই কাৰণ আৰু কেবলডাল এতিয়া এইটো ভাল 15ৰ পৰাতো চি টাইপ কেবল দি দিলে ডাইৰেক্ট চ' এণ্ড্ৰইড আৰু আইফোনৰ কেবল একেই হৈ যায় মোৰ ফোনটো 14 আছিলে তো ইয়াত লাইটনিং কেবল চলে এইটোত চি টাইপ হৈ গ'ল ভালেই হ'ল এতিয়া আমি আজিৰ পৰা পূৰা এইটো নতুন ফোনত এইটো নতুন ফোনত আজিৰ পৰা আমি ব্লগ বনাম আমি ক'ৰবাত ফুৰিব গ'লে হয়নে মজা লাগিল ভিডিঅ'টো কেনেকুৱা লাগিল একবাৰ কমেণ্ট কৰিবচোন থেংক ইউ আকৌ এবাৰ থেংক ইউ ছ' মাছ তুমি মোৰ জীৱন মই ইমান নাজানো ন মই আজিলৈকে চলাই পোৱা নাই বুঢ়টোৱে যি চলাওঁ আৰু ন মই ছেটআপ কৰি আছোঁ ছাৰে কৰি আছে তাৰপিছতে তোমাৰটো ব্লু ল'ৰা মানুহ যেনেকৈ ব্লু মোৰ ছোৱালী মানুহ পিংক চাৰ্টটো ব্লু অঁ তুমি চাৰ্টটো ব্লু মই পিংক কালাৰ নাই তুমি মই পিংক কালাৰ ভাল পাওঁ বুলি কেনেকৈ মই জানাই বাৰু সেইটো সেইকাৰণে আনি দিছা চৰ্দি হৈ গৈছে বেমাৰী অঁ এচি বতাহ ল'লে মোৰ মানে এচি ল'লে চৰ্দি লাগে নল'লে গৰম লাগে ভাই গৰমৰ দিনটো বহুত বেয়া বস্তুৰে সেইটো কাৰণে চৰ্দি হোৱা হৈছিল আগতে এনেকুৱা নাছিলোঁ কিন্তু বেমাৰী হৈছে তুমি নাই জিম কৰিব লাগিব ডেইলি অঁ কৰিবা জিম কৰিবা ছেটিংছ হৈ আছে আৰু তোমাৰ কাষ্টমাইজ ছেটিংছ কৰি আছোঁ ঠিক আছে ভিডিঅ'টো আমি শেষ কৰি দিওঁ ন অঁ শেষ কৰোঁ বাই বাই আৰু থেংক ইউ
চবকে কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট কৰিবাচোন কমেণ্ট কৰিলে ভাল লাগে মানে আৰু নতুন নতুন ভিডিঅ' বনাব মন যায় তেতিয়া আৰু কভাৰ এটা কিনিব লাগিব ইয়াতে টেম্পাৰ এটা লগাব লাগিব বাই বাই থ্যাংক ইউ